নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিব গৈ আছো নৱমমান শ্ৰেণীৰ প্ৰথম লেসন ইংৰাজী বিভাগৰ The Fun They Had এই লেসনটোৰ সেইদিনা মই তোমালোকৰ ৱৰ্ড মিনিং খিনি দিছিলো আজি মই তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ইয়াৰ আগতে এটা কথা থৈ দিও তোমালোকে কিতাপখন ৰিডিং পঢ়িবা এবাৰ তাৰ পিছত তোমালোকে সেই কিতাপত সেই ৰিডিং পঢ়াৰ পিছত তোমালোকৰ যিখিনি ৱৰ্ড মিনিং দিলো ৱৰ্ড মিনিংটোৰ লগত মিলাই তাৰ পিছত গোটেই লেসনখনৰ অৰ্থখিনি তুমি বুজি ল'বলৈ চেষ্টা কৰিবা তাৰ পিছতহে তুমি প্ৰশ্ন উত্তৰসমূহ লিখিবা এতিয়া চোৱা তোমালোকৰ প্ৰথমটো textbook in English প্ৰথমটো দিয়া হৈ আছে answer these questions in a few words or a couple of sentences মানে তলৰ প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ দিয়া বুলি তোমালোক কৈছে তে প্ৰথম প্ৰশ্নটো আছে প্ৰথম 1 How old are Margie and Tommy Margie আৰু Tommyৰ বয়স কিমান হয় না এই প্ৰশ্নটোকে খুদিছে তে Margie is 11 and Tommy is 13 years old Margieৰ বয়স হৈছে 11 আৰু Tommyৰ বয়স হৈছে 13 বছৰ নিশ্চয় কথাখিনি বুজি পাইছা তাৰ পিছৰ প্ৰশ্নটো আছে এটো তোমালোকৰ 1 নম্বৰটো হৈ গল হয়নে এটো 1 নম্বৰটো হৈ গল এবাৰ চোৱা দ্বিতীয় নম্বৰটো আৰম্ভ কৰিব গৈ আছো What did Margie write in her diary Margie তাই ডায়েৰীত কি লিখিছিল মানে তুমি অসমীয়া বহিত এনসাৰ লিখিলে তুমি অসমীয়াত অৰ্থটো লিখিলেও লিখিবা নেলিখিলেও নাই এটো তোমাৰ কথা যদি তুমি বুজি পোৱা প্ৰশ্নটো যদি বুজি পোৱা তুমি লিখি লব নালাগে এনসাৰখিনি যদি বুজি পোৱা অৰ্থখিনি বুজি পোৱা তেতিয়াহলে তুমি লিখি লব নালাগে কিন্তু যদি তুমি বুজি নোপোৱা তে কিন্তু মাষ্ট বি লিখি লৈ লোৱা কিন্তু পৰীক্ষাত উত্তৰ লিখিতো আকৌ তোমালোকে প্ৰশ্নটোৰ উত্তৰ মানে মিনিংটো অসমীয়াত লিখিবলৈ নাযাবা আকৌ এনসাৰৰ মিনিংটো অসমীয়াত লিখিবলৈ নাযাবা অকল মাত্ৰ এনসাৰটোকে লিখিবা বহুত ছাত্ৰ-ছাত্ৰীক দেখা পাও মানে আমি যেতিয়া লৰা ছোৱালীক মানে এনসাৰটো দিও এনসাৰৰ লগত যদি আমি অসমীয়াত অৰ্থটো লিখি দিও সিহঁতে এনসাৰটো লিখে লগতে অসমীয়াত অৰ্থটো লিখি দিয়ে আসলতে এটো কৰুণীয় নহয় এটো ভুল তোমালোকে লিখিব নালাগে অকল মাত্ৰ ইয়াত মই তোমালোকক দিয়া আছো তোমালোকে যাতে এই অৰ্থখিনি অসমীয়াত কৈ আছো সেই কাৰণে বা লিখি দিয়া হৈ আছে যাতে তোমালোকে অৰ্থখিনি ভালকে মনত ৰাখিব পাৰো আৰু অৰ্থখিনি মনত ৰাখিলে বা কথাখিনি তুমি বুজি পালেহে তোমাৰ মনত থাকিব সেই কাৰণে এনেকে অৰ্থসহ বুজাই দিয়া হৈ আছে ধন্যবাদ ইয়াৰ পিছত চোৱা What did Margie write in her diary Margie তাৰ ডায়েৰীত কি লিখিছিল In her diary Margie wrote today Tommy found a real book Margie তাৰ ডায়েৰীত লিখিছিল Tommy আজি এখন প্ৰকৃত মানে সঁচা কিতাপ বিচাৰি উলিয়াব তেতিয়া 2 নম্বৰটো হৈ গল হয়নে এবাৰ চোৱা 3 নম্বৰটো Had Margie ever seen a book before Margie আগতে কেতিয়াবা কিতাপ দেখা পাইছিল নে No নহয় Margie had only heard about a book from her grandfather নাই Margie পূৰ্বতে কেৱল কিতাপৰ বিষয়ে ককাৰ মুখৰ পৰা শুনিছিল এইখিনি হৈ গল 3 নম্বৰটো হৈ গল আমাৰ এবাৰ আহিছে কি 4 নম্বৰ প্ৰশ্নটো চোৱা Write things about the book did she find strange তাই কিতাপৰ কি বিচিত্ৰা বিচাৰি পাইছিল Margie মানে এইখিনি কথাকে আমি লিখিব লাগে Margie found it strange that the words printed on a book stood still instead of moving the way they did not on a screen. She also found it that the words on a page always remain the same as the first time they were read.
Besides, the idea that someone would write a book about schools was itself strange for Margie. Margie এইটো কথা আচৰিত পাইছিল যে কিতাপৰ আখৰবিলাক কম্পিউটাৰ স্ক্ৰীনৰ আখৰবোৰৰ দৰে লৰচৰ নকৰিছিল। তাই এই কথাও লক্ষ্য কৰিছিল কিতাপৰ আখৰবিলাক অপৰিৱৰ্তিত আছিল। ইয়াৰ উপৰি কোনবিলাক কোনোবাই স্কুলৰ ওপৰত কিতাপ লিখাটো তাইৰ বাবে আশ্চৰ্যজনক আছিল। তে এইটো আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গ'ল হয়নে? এবাৰ লাগে আমাক কি 5 নম্বৰটো। এবাৰ 5 নম্বৰটো চোৱা। What do you think a telebook is? Telebook বুলিলে কি বুজা? হয়নে? An online book which can be browsed. আকৌ চোৱা। An online book which can be browsed using internet or displayed on a screen is called a telebook. Telebook হৈছে ইন্টাৰনেট সেৱাৰ জৰিয়তে অনলাইনত উপলব্ধ কিতাপ। এটোকে কি বুলি কোৱা হয়? টেলিবুক বুলি কয়। তে আমাৰ এতিয়া 5 নম্বৰটো হৈ গ'ল হয়নে? এইবাৰ চোৱা 6 নম্বৰ প্ৰশ্নটো। Where was Margie school? Did she have any classmate? Margieৰ স্কুল ক'ত আছিল? তাইৰ কোনো সহপাঠী আছিল নে? এতিয়া চোৱা এইটো এনসাৰ। Margie's school was in her home itself, right next her bedroom. No, she did not have any classmate. Margieৰ স্কুল তাইৰ ঘৰতে শুৱনি কোঠাৰ কাষতে আছিল। নাই, মাৰ্গীৰ কোনো সহপাঠী নাছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা। এতিয়া আমাৰ 6 নম্বৰটো হৈ গ'ল হয়নে? এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গ'ল। এইবাৰ আমি চাব লাগে কি 7 নম্বৰ। What subject did Margie and Tommy learn? Margie আৰু টমিয়ে কি বিষয় শিকিছিল? Margie and Tommy learned geography, history and arithmetic. Margie আৰু টমিয়ে ভূগোল, ইতিহাস আৰু গণিতৰ শিক্ষা গ্ৰহণ কৰিছিল। জিঅগ্ৰাফি মানে ভূগোল, হিষ্টৰী মানে ইতিহাস আৰু আৰিথমেটিক মানে হৈছে গণিত, যেটোক আমি ম্যাথমেটিক্স বুলি কওঁ। এতিয়া চোৱা পিছৰ প্ৰশ্ন। Answer the following with reference to the story. পাঠটিৰ সহায়ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। I would not throw it away. মই এইটো দলিয়াই পেলাই নিদিও। Who says these words? কোনে এইষাৰ কথা কৈছিল? Tommy says these words. Tommy এইষাৰ কথা কৈছিল। What does it refer to? ইয়াত it শব্দটো কি বুজাইছে? It refers to the computer screen on which Tommy reads various books. It শব্দটোৱে কম্পিউটাৰ স্ক্ৰীনখনক বুজাইছে য'ত টমিয়ে বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিল। এবাৰ আমাৰ এইখিনি হৈ গ'ল হয়নে? এইটো হৈ গ'ল। এবাৰ আমি what is the এতিয়া এইটো 3 নম্বৰটো চোৱা। ৰোমান সংখ্যা 3। What is it being compared with by the speaker? ইয়াত বক্তাজনে কিহৰ লগত তুলনা কৰিছিল? It is being compared to the paper book that Tommy found it in his house. ইয়াক কাগজৰ কিতাপৰ লগত তুলনা কৰা হৈছে যিখন টমিয়ে নিজৰ ঘৰত বিচাৰি পাইছিল। Sure, they had a teacher, but it was not a regular teacher. It was a man. নিশ্চয় তেওঁলোকৰো শিক্ষক আছিল, কিন্তু আমাৰ দৰে নিয়মীয়া শিক্ষক নাছিল। সেয়া কোন ব্যক্তি আছিল? Who does they refer to?
দে শব্দটো ইয়াত কাক বুজাইছে দে refers to the ancestors of the children who went to school and studied from a human teacher. দে শব্দটোৱে লৰা ছোৱালী বিলাকৰ পূৰ্বপুৰুষসকলক বুজাইছে যিয়ে বিদ্যালয়ত ব্যক্তি বিশেষ শিক্ষকৰ পৰা পাঠ গ্ৰহণ কৰিছিল এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নৰ ৰোমান সংখ্যা 1 হৈ গল এটা ৰোমান সংখ্যা আমি দুটি শিকিব লাগিব না এটো শিকিব লাগিব তো চোৱা What does regular mean here? Regular মানে নিয়মিত শব্দটি ইয়াত কি বুজাইছে Here regular means the mechanical teacher who teach Margie and Tom. ইয়াত regular তথা নিয়মিত শব্দটিয়ে যান্ত্ৰিক শিক্ষকজনক বুজাইছে যিজনে মাৰ্গী আৰু টমিক পাঠদান কৰে ইয়াৰ পিছত এটো আমাৰ 2 নম্বৰটো হৈ গল এবাৰ চোৱা 3 নম্বৰটো ৰোমান সংখ্যা 3 what is it contrasted with ইয়াৰ বিপৰীতে কাক সূচাইছে it contrasted with a human teacher ইয়াৰ বিপৰীতে ব্যক্তি বিশেষ শিক্ষকক বুজাইছে এতিয়া ৰোমান সংখ্যা 3 ৰ প্ৰশ্নবিলাক চোৱা answer each of the question in a short paragraph about 30 words প্ৰত্যেকটো প্ৰশ্নৰে 30টা মান শব্দৰ ভিতৰত কি কৰিব লাগে প্ৰশ্নৰ উত্তৰটো দিব লাগে তেছোৱা প্ৰথমটো কি দিয়া আছে what kind of teacher did Margie and Tommy have Margie আৰু Tommy কেনেকুৱা ধৰণৰ শিক্ষক আছিল Margie and Tommy had mechanical teacher Margie আৰু Tommy কি আছিল mechanical teacher মানে যান্ত্ৰিক শিক্ষক আছিল They were computer which had preloaded lesson on different subject according to the learner's level. অৰ্থাৎ সিহঁতে কম্পিউটাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিছিল য'ত আগতীয়াকৈ ল'ৰা ছোৱালীক বয়স অনুযায়ী পাঠদানসমূহ প্ৰস্তুত কৰি ৰখা হয় Whenever they malfunctions they were opened and repaired কেতিয়াবা সিহঁতৰ বিজুতি ঘটিলে মেৰামতি কৰি ভাল কৰি তোলা হয় এইখিনি হৈ গৈছে তোমাৰ 1 নম্বৰ প্ৰশ্নটোৰ ৰোমান সংখ্যা 2 ৰ 1 ৰ প্ৰশ্নৰ উত্তৰটো হৈ গল এবাৰ চোৱা 2 নম্বৰ Why did Margie mother send for the country inspector Margieৰ মাকে কিয় গাঁৱৰ নিৰীক্ষকজনক মাটি পঠিয়াইছিল Margie was not performing up the market in her geography test so her mother was worried she wanted the country inspector to check it there was some problem with the child or with the teacher Margie ভূগোলৰ পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ বাবে মাক চিন্তিত হৈ পৰিছিল হে তেওঁ গাঁৱৰ নিৰীক্ষকজনক মাতিছিল যাতে তেওঁ পৰীক্ষা কৰি চাব পাৰে আহুৱা মাৰ্গী আছে নে তাইৰ শিক্ষকৰ বাৰু এতিয়া এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈ গল এবাৰ চোৱা 3 নম্বৰটো What did he do তেখেতে কি কৰিলে The country inspector was trained to repair computer teacher he opened the machine and checked it the geography sector was set on a higher level he reset it to Margie's
লেভেল গাঁৱৰ নিৰীক্ষকজনে কম্পিউটাৰৰ মেৰামতি কৰা শিক্ষকৰ প্ৰতি প্ৰশিক্ষিত আছিল তো কম্পিউটাৰটো খুলি চাই দেখিলে যে ভূগোলৰ বিষয়ৰ ভাগটো ওপৰৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে সজাই থোৱা আছিল তেওঁ ইয়াক মেৰামতি কৰি মাৰ্গীৰ বাবে ঠিক কৰি দিছিল এটো হৈছে তোমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি এতিয়া মই চাব গৈ আছো কিমান মিনিট হৈছে ক্লাছটো 15 মিনিট হৈছে আমি 20 মিনিট ক্লাছটো দিম আৰু 5 মিনিট সময় দিম আৰু এবাৰ সব 5 নম্বৰ প্ৰশ্নটো What had once happened to Tommy's teacher? Tommyৰ শিক্ষকৰ লগত এবাৰ কি হৈছিল? Once Tommy's teacher had developed a fault as an entire story section had been deleted. After that, the teacher had been taken for repairs and it took them a month to set it right. এবাৰ টমিৰ শিক্ষকৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিছিল য'ত ইতিহাসৰ সকলোবোৰ তথ্য নাইকিয়া হৈ গৈছিল তাৰ পাছত টমিৰ কম্পিউটাৰটো ভাল কৰিবলৈ লৈ যোৱা হৈছিল য'ত সম্পূৰ্ণ এমাহ লাগিছিল মেৰামতি কৰিবলৈ এতিয়া চোৱা আমাৰ 5 নম্বৰ প্ৰশ্ন উত্তৰটো হৈ গ'ল এইবাৰ আমি শিকিব লাগিব 6 নম্বৰ Did Margie have regular days and hour for school it so why? নিৰ্দিষ্ট সময়সূচী আছিল নে যদি আছিল কিয় Margie studied at the same time every day expected Saturday and Sunday. Her mother was very particular about her study. Who told her that she would learn better if she studied at the same time. Margie শনিবাৰে আৰু দেওবাৰে বাহিৰে বাকি কেইটা দিনত সদায় একে সময়তে পঢ়িছিল তাইৰ পঢ়াৰ ক্ষেত্ৰত মাক বৰ সজাগ আছিল আৰু তাইক কৈছিল নিয়মিতভাৱে একে সময়তে অধ্যয়ন কৰিলে ভালদৰে শিকিব পাৰে এইবাৰ আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈ গ'ল এবাৰ আৰম্ভ কৰিব গৈ আছো 7 নম্বৰটো চোৱা How does Tommy describe the old kind of school? Tommy পুৰণি স্কুলৰ বৰ্ণনা কিদৰে আগবঢ়াইছিল Tommy described the old of school as a special building where a person gives lesson to the students. There were hundreds of students studying and playing together. Tommy পুৰণি স্কুলৰ বৰ্ণনা এনেদৰে আগবঢ়াইছিল যে পুৰণি কালৰ স্কুলবিলাক এক ভৱন আৰ্হিত আছিল য'ত কোনো ব্যক্তিয়ে ছাত্ৰীক পাঠদান দিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো ৰৈ গ'ল গতিকে 8 নম্বৰ প্ৰশ্নৰ পৰা মই তোমালোকৰ পিছৰ ক্লাছটোত বাকি ৰৈ যোৱা প্ৰশ্নোত্তৰসমূহ দি দিবলৈ চেষ্টা কৰিম ধন্যবাদ তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজি ইমানতে নৱম মান শ্ৰেণীৰ ক্লাছটো সমাপ্ত কৰিছো